সকলো ঠিকেই চলি আছে কিন্তু কোনোবা দিশত এতিয়া প্ৰশ্ন হৈছে যে জুবিন ক্ষেত্ৰক কিয় ইমান এলাগি কৰা হৈছে চাৰিওফালে সকলোখিনি সুন্দৰভাৱেই চলি আছে কিন্তু এইখন জুবিন ক্ষেত্ৰ ঈশ্বৰৰ পুত্ৰক য'ত পঞ্চভূতত বিলীন কৰোৱা হৈছিলে এই ঠাইডোখৰক কিন্তু যেতিয়া সকলোৱে এলাগি কৰিছে অপৰিষ্কাৰ হৈ পৰিছে এলাগি হৈ পৰিছে বন্ধ হৈ আছে নেকি জুবিন ক্ষেত্ৰৰ কনষ্ট্ৰাকশ্যনৰ কাম জুবিন ক্ষেত্ৰখন পৰিচালনা কৰিবলৈ প্ৰপাৰ সিস্টেম কিয় ৰেডি হোৱা নাই নে চৰকাৰ ৰাইজ সকলো উদাসীন হৈ পৰিছে জুবিন ক্ষেত্ৰক লৈ কিয় উদাসীন হৈ পৰিছে প্ৰশ্ন উত্থাপিত কৰিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ গৰিমা শইকীয়া গাৰ্গে লগতে এই প্ৰশ্ন উত্থাপন কৰিছে জুবিন গাৰ্গৰ একাংশ অনুৰাগীয়ে নিৰ্বাচন আহি আছে নিৰ্বাচনৰ বাবে সকলো সাজু হৈছে এফালে দেখা গৈছে শাসক আৰু বিৰোধীৰ তুমুল যুদ্ধ তাৰ মাজতে কিন্তু যেন কোনো দিশত এলাগি হৈ পৰিছে মৰমৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই জুবিন ক্ষেত্ৰখন সকলোৰে প্ৰশ্ন উত্থাপিত হৈছে সকলোৱে ক'ব ধৰিছে যে অপৰিষ্কাৰ এটা পৰিৱেশ সৃষ্টি হৈছে পূৰ্বতে জুবিন ক্ষেত্ৰত যিমান মনোযোগ দিয়া হৈছিলে যেনেকৈ পৰিকল্পনা কৰা হৈছিলে যে ঈশ্বৰৰ পুত্ৰগৰাকী যিহেতু ইয়াত জিৰণি ল'ব সেই জিৰণি লোৱা ঠাইডোখৰ খুব সুন্দৰভাৱে ৰখাৰ পৰিকল্পনা কৰা হৈছিলে কিন্তু একাংশৰ অভিযোগ যে এই জুবিন ক্ষেত্ৰখনৰ অৱস্থা অতিকৈ বেয়া হৈ পৰিছে লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও মুখ খুলিছে পামী বৰঠাকুৰেও মুখ খুলিছে যে জুবিন গাৰ্গৰ ঈশ্বৰৰ পুত্ৰ জিৰণি লোৱা সেই ঠাইডোখৰ অকণমান পৰিষ্কাৰ কৰিবলৈ কাৰোবাৰ মন নগ'লনে কিয় এলাগি কৰা হৈছে এই ঈশ্বৰৰ পুত্ৰৰ স্থানটো মানুহে পাহৰি গৈছে নেকি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যিগৰাকী জুবিন গাৰ্গে বাৰে বাৰে কম বিশ্বৰ দৰবাৰত অসমৰ নাম উজ্বলাই তুলিছিলে যিগৰাকী ঈশ্বৰ পুত্ৰই অসমক বাৰে বাৰে বিশ্বৰ দৰবাৰত নিব চেষ্টা কৰিছিলে যিগৰাকী জুবিন গাৰ্গে মৃত্যুৰ পিছতো বিশ্বত প্ৰমাণ কৰি থৈ গ'ল যে অসমত থকা এবিধ মূল্যৱান সম্পদ জুবিন গাৰ্গ সমগ্ৰ বিশ্ববাসীয়ে শুনিলে মায়াবিনী সেই বিশেষ গীতটি সকলোৱে প্ৰাৰ্থনা আকাৰে কেৱল ইণ্ডিয়াৰ মানুহে নহয় ভাৰতৰ উপৰিও বিভিন্ন দেশৰ লোকে গাইছে মায়াবিনী আৰু সেইগৰাকী ঈশ্বৰৰ পুত্ৰই জীয়াই থকা দিনকেইটা অহৰহ কষ্ট কৰি অসমখনক যথেষ্ট আগবঢ়াই নিলে সংগীতৰ ক্ষেত্ৰতে হওক বা চিনেমাৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক দুখীয়াক সহায় কৰিলে দুখীয়াৰ ঘৰে ঘৰে টকা পইচা দি সহায় কৰিলে কাৰোবাক বাইক গাড়ী স্কুটি কিনি দিলে কাৰোবাক ঘৰ বনাই দিলে কাৰোবাক পঢ়া শুনা কৰিব টকা দিলে কাৰোবাৰ হাত ভৰি ভাঙিছে এইগৰাকী প্ৰাণৰ শিল্পীয়ে টকা খৰচ কৰি তেওঁ সুস্থ কৰি তুলিছে কিন্তু এইগৰাকী প্ৰাণৰ শিল্পী মৃত্যুৰ হোৱাৰ আজি বহুকেইটা মাহ পাৰ হৈ গ'ল তাৰ পাছত যেন তেওঁ অনুৰাগীসকলে ক্ৰমান্বয়ে পাহৰি গৈছে নেকি চৰকাৰে এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে গৰিমা শইকীয়াক পামী বৰঠাকুৰে আমি লৈ আহিছোঁ সবিশেষ খবৰ কোনো দিশত এলাগি কৰি দিয়া হ'ল নেকি জুবিন ক্ষেত্ৰ শ্ৰদ্ধা মৰম আদৰ দায়িত্ববিলাক যেন তেওঁ ম্লান হৈ পৰি গৈছে সময়ৰ সোঁতত জুবিন গাৰ্গৰ ভগ্নীয়ে কৰিছে এই মন্তব্য জুবিন গাৰ্গে অসমখন আৰু অসমীয়াক বিশ্বপটত উজ্বলাই থৈ গ'ল আৰু এই কথা প্ৰত্যেকগৰাকী লোকে ক'ব আৰু তেওঁৰ শেষ জিৰণিৰ ঠাই টুকুৰা চিকুণকৈ ৰাখিব পৰা নাই কিয় পামী বৰঠাকুৰে প্ৰশ্ন কৰিছে উত্থাপিত কৰিছে জুবিন ক্ষেত্ৰৰ কনষ্ট্ৰাকশ্যন বন্ধ হৈ আছে কিয় এতিয়াও জুবিন ক্ষেত্ৰখন চলাবলৈ এটা প্ৰপাৰ চিষ্টেম কৰা হোৱা নাই চৰকাৰ ৰাইজ সকলো ইমান উদাসীন কিয় জুবিন ক্ষেত্ৰক লৈ জুবিন ক্ষেত্ৰক বিশ্ব মানদণ্ডৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰক এয়াই আমাৰ অনুৰোধ জুবিন ক্ষেত্ৰ পৰিচালনা সমিতিৰ মুৰব্বীলৈ এইদৰে লিখিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু এই পোষ্টক লৈ সকলো একমত একাংশ অনুৰাগী একমত হৈছে এই কাৰণে কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যেন কোনো ঠাইত অৱহেলিত কৰা হৈছে উপেক্ষিত কৰা হৈছে এলাগি হৈ কৰা হৈছে যি আচলতে নিৰ্বাচনী বঁটা বুলিছে নিৰ্বাচনৰ কুচকাৱাজত যদিও এফাল দেখা গৈছে তুমুল যুদ্ধ হৈ আছে তাৰ মাজতে যেন এতিয়া প্ৰাণৰ শিল্পী জুবিন ক্ষেত্ৰখন সেই এলাগি হৈ ৰৈ গ'ল এতিয়া সকলোৱে এয়া প্ৰশ্ন উত্থাপিত কৰিছে ইয়াৰ অভিযোগ কেৱল আমাৰ নহয় সমগ্ৰ ৰাজ্যবাসীৰে অভিযোগ কেৱল জুবিন গাৰ্গৰ ভগ্নী নহয় পত্নীও কৰিছে এটা পোষ্ট গৰিমা শইকীয়া গাৰ্গে লিখিছে যে অৱহেলিত হৈ পৰিছে উপেক্ষিত হৈ পৰিছে এলাগি হৈ ৰ'ব নেকি জুবিন ক্ষেত্ৰ সকলোৰে প্ৰাণৰ শিল্পীগৰাকীক সামান্য যতন কৰি শান্তিত জিৰণি ল'বলৈ তেওঁৰ প্ৰাণৰ অসমখনতো আমি ব্যৱস্থা কৰি দিবলৈ অপাৰগনে নিশ্চয়কৈ কোনো দিশত আচলতে এইখন যিখন জুবিন ক্ষেত্ৰ সেই ঠাইডোখৰতে জুবিন গাৰ্গৰ শেষ ঠাই আৰু সেইডোখৰ ঠাইতে লাখ লাখ লোকৰ সমাগমত লাখ লাখ লোকৰ চকুৰ সন্মুখত জ্বলাই দিয়া হৈছিল প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ আৰু সেই সময়ত
10-20 লাখ লোকে কান্দি কান্দি সেই দিনটোলৈ এবাৰ মনত পেলাওক যিটো দিনত আচলতে জুবিন গাৰ্গৰ নশ্বৰ দেহ উভতাই অনা হৈছিলে অসমলৈ সৰু সজাইৰ পৰা যেতিয়া সোণাপুৰলৈ আনি আছিল তাৰোপৰি বিমানবন্দৰৰ পৰা যেতিয়া সৰু সজালৈ অনা হৈছিল আৰু সৰু সজাৰ পৰা যেতিয়া সোণাপুৰলৈ অনা হৈছিলে সেই সময়ত দেখা গৈছিলে জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰখা গাড়ীখনৰ পিছে 10-20 লাখ মানুহে কান্দি কান্দি দৌৰি প্ৰাণৰ শিল্পীগৰাকীক এটা সেৱা জনাবলৈ বিচাৰিছিলে কান্দি কান্দি জুবিন গাৰ্গৰ নশ্বৰ দেহ সাৱটি ধৰি কান্দিছিলে আৰু সেই দিন আজি ক'ত গ'ল সকলো যেন এতিয়া পাহৰি গৈছে সকলোৱে যেন এলাগি কৰি ৰৈছে জুবিন ক্ষেত্ৰক সকলোৱে পাহৰি পেলাইছে নেকি প্ৰাণৰ শিল্পী জুবিন ক্ষেত্ৰক আজি আমিও এই প্ৰশ্ন উত্থাপিত কৰিছো যে জুবিন গাৰ্গ সকলোৱে এবাৰ মনত পেলাওক সেই লৰালিৰ সেই সময়ৰ পৰা যেতিয়াৰ পৰা আপোনাৰ সন্তান ডাঙৰ হৈ আহিছে আপুনি যেতিয়া গীত বুলি ক'লে আচলতে সংগীত বুলি ক'লে যেতিয়া বুজি পাইছিলে যে সংগীত কি আৰু সেই চিনাকি কৰা দিয়া ব্যক্তিগৰাকী আছিলে জুবিন গাৰ্গ যিগৰাকী জুবিন গাৰ্গ বুলি ক'লে সকলোৰে আবেগ আছিলে জুবিন গাৰ্গ বুলি ক'লে সকলোৱে নিজৰ ভাইৰ দৰে ব্যৱহাৰ কৰিছিলে জুবিন গাৰ্গ বুলি ক'লে সকলোৱে পুত্ৰ বুলি চিনাকি দিছিলে জুবিন গাৰ্গক পুত্ৰ হয় বন্ধু নহয় ককায়েক নহয় ভায়েক নহয় বন্ধু বুলি সকলোৱে চিনাকি দিয়া একমাত্ৰ ব্যক্তিগৰাকী আছিলে জুবিন গাৰ্গ আৰু সেইগৰাকী জুবিন গাৰ্গক লৈ আজি ইমান অৱহেলিত উপেক্ষিত এলাগি কিয় হৈ পৰিছে বৰ্তমানলৈও জুবিন গাৰ্গৰ যি টুকুৰা শেষ ঠাই আছিলে সেই টুকুৰাই হৈছে সোণাপুৰ জুবিন ক্ষেত্ৰ আৰু সেই জুবিন ক্ষেত্ৰ কিন্তু আজিও তেনেকৈয়ে পৰি ৰৈছে সমগ্ৰ পৰিৱেশ লেতেৰা হৈ পৰিছে বহু লোকে এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে গৰিমা শইকীয়া গাৰ্গে প্ৰশ্ন উত্থাপিত কৰিছে পামী বৰঠাকুৰে প্ৰশ্ন উত্থাপিত কৰিছে যে ইমান লেতেৰা কিয় কৰা হৈছে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ চৌপাশ কাৰো অকণমান সময় নহ'লনে যে অকণমান চিকুণ কৰিবলৈ বা যি পৰিচালনা কৰি আছে সেই পৰিচালনা কৰাৰ মুৰব্বীৰ কিয় সময় নাইকিয়া হৈছে ইয়াৰোপৰি কনষ্ট্ৰাকশ্যনৰ কাম কিয় বন্ধ কৰা হৈছে তাৰোপৰি জুবিন গাৰ্গক যেহেতু জুবিন গাৰ্গে ইমানখিনি কৰি থৈ গৈছে আমি নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই সকলোৱে ক'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কেৱল আমাক সংগীতেই উপহাৰ দিয়া নহয় তেওঁ এটা কণ্ঠ উপহাৰ দিয়া নহয় তেওঁ চিনেমা জগত সংগীত জগত সাহিত্য সকলোতে তেওঁৰ দান বৰঙণি আছে সকলোতে তেওঁৰ আচলতে যি উজ্জ্বলতা আছিলে সেই সকলোখিনি তেওঁ প্ৰমাণ কৰি থৈ গৈছে তাৰোপৰি তেওঁৰ দুখীয়া লোকক অসমৰ দৰিদ্ৰ লোকসকলক তেওঁ যিকোনো মুহূৰ্তত তেওঁ সহায় কৰিছিল যিগৰাকী জুবিন গাৰ্গ জীয়াই থকা অৱস্থাত তেওঁৰ ষ্টুডিঅ'ৰ সন্মুখত তেওঁৰ বাসগৃহৰ সন্মুখত দিনটোত 10-20 জন লোকে লাইন কৰি থাকে যাতে জুবিন গাৰ্গৰ পৰা কিবা সহায় বিচাৰিব তাৰে কোনোবাই বিচাৰে পঢ়া শুনাৰ খৰচ বিচাৰে কোনোবাই হাত ভৰি ভাঙি যোৱা লোকসকলে হাত ভৰিৰ চিকিৎসাৰ খৰচ বিচাৰে কোনোবাই এটা ঘৰ বিচাৰে কোনোবাই কাপোৰ কানি বিচাৰে কোনোবাই খাবলৈ খাদ্য বিচাৰে সকলোখিনি জুবিন গাৰ্গে সমানে ভাগ কৰি দিছিলে আনকি এগৰাকী প্ৰাণৰ শিল্পীয়ে যেতিয়া অনুষ্ঠান শেষ কৰি আহে ৰাস্তাত যদি তেওঁ কোনো লোকে কয় যে জুবিন দা মোক পইচাৰ প্ৰয়োজন হৈছিলে মোৰ আমুক প্ৰব্লেম হৈছে বা আমুকটো অসুবিধা হৈছে লগালগ জুবিন গাৰ্গে পকেটত হাত ভৰাই যিমান টকা আছিল সকলো টকা বিলাই দিছিলে সেইগৰাকী জুবিন গাৰ্গ মৃত্যুৰ পিছত কিয় এলাগি কৰি দিয়া হৈছে কিয় উপেক্ষিত কৰা হৈছে কোনোবাই ভাবিছিল নে এইগৰাকী জুবিন গাৰ্গ কেতিয়াবা উপেক্ষিত হ'ব বুলি যিগৰাকী ব্যক্তিয়ে ঈশ্বৰ পুত্ৰ নাম পাইছে আৰু সেইগৰাকী কিন্তু জুবিন গাৰ্গ এবাৰ ভাবক আমাৰ মাজত নাই আমি বাৰে বাৰে কৈছো এতিয়াও সেই কথা অনুভৱ নহয় যে জুবিন দা আমাৰ মাজত নাই কিন্তু সেয়া ভাবিলে সকলোৱে আচৰিত লাগে যে জুবিন দা সঁচাকৈ আমাৰ মাজত নাই আৰু সেইগৰাকী জুবিন গাৰ্গ এতিয়া সমাজৰ যিবোৰ বা ৰাজনৈতিক যিবোৰ দিশ ওলাইছে বা নিৰ্বাচন আহি আছে বা কাৰোবাৰ নিজৰ কাম আহি আছে কিন্তু এই কামসমূহক কৰ্মব্যস্ততাক লৈ জুবিন গাৰ্গক কিয় লাগি কৰা হৈছে জুবিন গাৰ্গ অৰ্থাৎ প্ৰাণৰ শিল্পীগৰাকীৰ সেই টুকুৰা ঠাই হৈছে শেষ জিৰণি লোৱা ঠাই গতিকে অসমবাসীৰ ৰাইজৰ লগতে চৰকাৰৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰথমটো দায়িত্বই আছিলে জুবিন ক্ষেত্ৰখন সুন্দৰকৈ ৰখা গতিকে এতিয়া গৰিমা শইকীয়া গাৰ্গ পামী বৰঠাকুৰে প্ৰশ্ন উত্থাপিত কৰিছে যে চৰকাৰ তথা ৰাইজ এতিয়া উদাসীন হৈ পৰিছে কিয় উপেক্ষিত কৰিছে জুবিন ক্ষেত্ৰক লৈ আৰু সকলোৰে সেয়াই প্ৰশ্ন আমি বাৰে বাৰে কৈছো ন্যায় পোৱা নাই জুবিন গাৰ্গে কি হৈছিলে সেই অভিশপ্ত দিনটোত বৰ্তমানলৈ কোনো জ্ঞাত নহয় আৰু প্ৰাণৰ শিল্পীগৰাকী হঠাৎ নাইকিয়া হৈ গ'ল পানীত ডুবিয়া বুলি হঠাৎ এটা বাতৰি আহিলে তাৰ পাছতে জুবিন গাৰ্গ নাই বুলি কওঁতে নাইকিয়া হৈ গ'ল আৰু সেইগৰাকী জুবিন গাৰ্গৰ
পিছে পিছে সেই দিনটোলৈ পুনৰ এবাৰ মনত পেলাওক 10-20 লাখ মানুহে কান্দি কান্দি সকলো খোৱা বোৱা বাদ দি কাম কাজ বাদ দি মাথো জুবিন গাৰ্গৰ পিছে পিছে দৌৰি গৈছিল নষ্ট দেহৰ আজি সেই সমগ্ৰ অনুৰাগী ক'ত গ'ল সকলোৱে যেন চুপচাপ হৈ নিজৰ কৰ্মজীৱনক লৈ ব্যস্ত হৈ পৰিল কিন্তু জুবিন গাৰ্গ এই সত্তাটোক যে হেৰুৱালো এবাৰ আপুনি ভাবিছেনে যি সময়ত আপোনাক সহায় কৰি থৈছিল জুবিন গাৰ্গে যি সময়ত দৰিদ্ৰ লোকৰ কাষত বন্ধু বুলি থিয় দিছিলে সেইগৰাকী শিল্পী নাইকিয়া হোৱাৰ পিছতো কিন্তু বৰ্তমানে উপেক্ষিত হৈ ৰৈছে জুবিন ক্ষেত্ৰ গতিকে সকলোৱে মাথো এটা অনুৰোধ জনাওক সকলোৱে কমেণ্ট কৰি লিখক যে জুবিন ক্ষেত্ৰখন অতিকৈ সোনকালে এটা পৰ্যটনস্থলী বনাব লাগে যাতে বাহিৰৰ লোকসকলেও গম পায় যে এই সত্তাটো কি আছিলে গতিকে সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে এবাৰ লিখক সকলোৱে বিচাৰক জুবিনদাৰ প্ৰকৃত ন্যায় সকলোৱে বিচাৰক জুবিন ক্ষেত্ৰখন যাতে এটা সকলোৰে সমগ্ৰ বিশ্ববাসীৰ আগত জিলিকি ৰয় যে ইয়াতেই আছিলে আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ সেই বিশেষ সত্তাটো তাৰ বাবে পুনৰ এবাৰ আমি কৈছো জুবিন দায়ে পুনৰ এবাৰ ক'ব বিচাৰিম ন্যায় পাওক লগতে গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে কোৱাৰ দৰে আমিও কৈছো যে এলাগি নকৰিব জুবিন ক্ষেত্ৰক সকলোৱে ঈশ্বৰৰ পুত্ৰক এটা প্ৰথমতে স্থান দিয়ক